নগাঁও জিলাৰ শিক্ষক খণ্ডত শৈক্ষিক স্খলন শিক্ষকৰ অভাৱেৰে চলিছে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গুণ উৎসৱ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক গুণগত মানদণ্ড নিৰূপণৰ বাবে প্ৰতি বছৰে ৰাজ্যৰ শিক্ষা বিভাগে ৰাজহুৱা শিক্ষা খণ্ডত অনুষ্ঠিত কৰা এই গুণ উৎসৱে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানদণ্ড নিৰূপণ কৰিব পাৰিছে জানো শৈক্ষিক মহলত এই প্ৰশ্ন এতিয়া উদয় হৈছে উল্লেখযোগ্য যে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি লৈছে যদিও বিদ্যালয়সমূহত শিক্ষকৰ অভাৱে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অকলে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰিছে শিক্ষকসকলে নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডত ভয়াৱহ ৰূপ ধাৰণ কৰিছে শিক্ষকৰ সমস্যাই শিক্ষক খণ্ডটোৰ ৩০টা মণ্ডল সমল কেন্দ্ৰৰ ভিতৰত ১৬টা সমল কেন্দ্ৰৰ প্ৰায় ২% বিদ্যালয়তে শিক্ষকৰ অভাৱত থকা বুলি জনা গৈছে এই বিদ্যালয়সমূহত ২-৩% ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ২জন অথবা ৩জন শিক্ষকৰে পাঠদান চলি থকাত ব্যাপক সমস্যাত পৰিছে শিক্ষকৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ জানিব পৰা মতে ৪খন বিদ্যালয় বৰ্তমানেও এজনীয়া শিক্ষকৰে পাঠদান চলি আছে ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল মধ্যাহ্ন ভোজনকে ধৰি বিদ্যালয়ৰ অন্য কৰ্মসূচীত জড়িত থাকিবলগীয়া হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হৈছে এয়া কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কচুৱাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু দক্ষিণ জৰাবাগান প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য দুয়োখন বিদ্যালয়ে শিক্ষকৰ সমস্যাত ভুক্তভোগী হৈ আহিছে কচুৱাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ৩২৬ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাথোন ৪জন শিক্ষকৰে পাঠদান চলা বিপৰীতে দক্ষিণ জৰবাগান প্ৰাথমিক বিদ্যালয়ত ২জন চৰকাৰী শিক্ষক আৰু ২জন টিউটৰ শিক্ষকৰ দ্বাৰা ২৬১জন ছাত্ৰ ছাত্ৰীক শিক্ষাদান দি আহিছে এই দুয়োখন বিদ্যালয়ৰ দৰে কঠিয়াতলী শিক্ষা খণ্ডত বহু বিদ্যালয় চলি আছে শিক্ষকৰ অভাৱত প্ৰতিদিনে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত এইসকল ছাত্ৰ ছাত্ৰীৰ প্ৰকৃততে কিমান বৌদ্ধিক বিকাশ হ'ব শৈক্ষিক মহলত ই ১ লাখ টকীয়া প্ৰশ্ন উত্থাপিত হৈছে আমাৰ নগাঁও জিলা কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কচুৱা মণ্ডল সমল কেন্দ্ৰৰ ভিতৰত ১৯৪৩ চনত এই ৫৭৭ নং কচুৱা আদৰ্শ প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল আৰু আমি সৰুতে এইখন বিদ্যালয়তে আমিও পঢ়িছোঁ সৰুতে আমি পাই আহিছোঁ এইখন স্কুলত প্ৰায় ৭-৮জন ৯জনলৈকে ১২জনলৈকে শিক্ষক আছিল বৰ্তমান আজিৰ তাৰিখলৈকে ৩২৬জন ল'ৰা ছোৱালী আমাৰ এইখন বিদ্যালয়ত আছে আৰু সেই অনুপাতে মাত্ৰ আমি ৪জন শিক্ষকে বৰ্তমান আছোঁ যোৱা বছৰ মানে এই ২৪ চনতে মাৰ্চ মাহত এজন শিক্ষক ৰিটায়াৰ্ড হ'ল আৰু ২জন শিক্ষক একেলেঠাৰে ট্ৰান্সফাৰ হৈ গুচি যোৱা বিদ্যালয়খনৰ যথেষ্ট ক্ষতি হৈছে যাৰ ফলত আমি কম শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াত যথেষ্ট বাধাৰ সন্মুখীন হৈছোঁ সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ এই গৌৰৱাত মৌজাৰ ভিতৰত চবতকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইখন বিদ্যালয়তে বেছি সেই অনুপাতে যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে অতি সোনকালে শিক্ষক শিক্ষয়িত্ৰী দিয়াৰ ব্যৱস্থা কৰি আমাৰ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে কৰজোৰে আহ্বান জনাওঁ কঠিয়াতলী শিক্ষা উন্নয়ন খণ্ডৰ দক্ষিণ জৰবাগান প্ৰাথমিক বিদ্যালয়ৰ মই প্ৰধান শিক্ষক মোৰ স্কুলত ২৮১জন ছাত্ৰ ছাত্ৰী আছে কিন্তু ইয়াৰ অনুপাতে আমি টিউটৰ মাষ্টৰ ২টা আৰু চৰকাৰী মাষ্টৰ ২জন গতিকে আমাৰ এই শিক্ষাটো উন্নত কৰিবৰ কাৰণে ল'ৰা ছোৱালী যাতে উন্নত মানৰ শিক্ষাটো পায় তাৰ বাবে আমাৰ শিক্ষকৰ প্ৰয়োজন আমাৰ শিক্ষক কম হোৱা হেতুকে আমি মানে ল'ৰা ছোৱালীক উন্নত মানৰ শিক্ষা দিব পৰা হোৱা নাই কিমান ষ্টুডেণ্ট আৰু কিমান শিক্ষক ৪জন শিক্ষক আৰু ল'ৰা ছোৱালী আপোনাৰ ২৮১জন এনে চৰকাৰী শিক্ষক কেইজন চৰকাৰী শিক্ষক ২জন আৰু টিউটৰ মাষ্টৰ আমি 2জন এনে বৌদ্ধিক বিকাশ সম্ভৱ হৈছে জানো আচলতে নাই হোৱা বৌদ্ধিক বিকাশ ক'ৰ পৰা হ'ব কাৰণ আমি কিতাপৰ পঢ়াখিনি মানে কৰাম নে ট্ৰেইনিং কৰিম নে আপোনাৰ ল'ৰা ছোৱালীক মানে শিক্ষাদান কৰিম কোনোটোৱে মানে আমি চম্ভালিব পৰা হোৱা নাই গতিকে
আমাক শিক্ষক মানে দিবলৈ মই চৰকাৰৰ অনুৰোধ জনাইছোঁ। নামটো কি আপোনাৰ? মই চন্দন ভট্টাচাৰ্য, প্ৰধান শিক্ষক ন? হয়। কঠীয়াতলী শিক্ষাখণ্ডৰ 16টা ক্লাষ্টাৰৰ 30খন বিদ্যালয়তে শিক্ষকৰ এটা সমস্যাৰ সৃষ্টি হৈছে। ইয়াত বৰ্ডি বিকাশ হোৱা বুলি ভাবে জানো? এতিয়া যিহেতু বিদ্যালয়সমূহত শ্ৰেণী অনুযায়ী শিক্ষকো নাই আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতেও শিক্ষক নাই আৰু বিশেষকৈ যিটো পাঠদান দিয়া হৈছে সেই পাঠদানে সম্পূৰ্ণ কৰিব নে বৰ্ডি বিকাশ সম্পূৰ্ণ কৰিব, এইটো চিন্তাৰ বিষয় হৈছে বা ভাবিব লগা বিষয় হৈছে। মই মোৰ পৰিলক্ষিত হৈছে যে তেনেধৰণৰ বৰ্ডি বিকাশৰ তেনেকুৱা কোনো ব্যৱস্থা বিকাশ হোৱা নাই, কাৰণ প্ৰত্যেকজন শিক্ষকেই আমাৰ পাঠদানৰ লগতে জড়িত হৈ থাকে, পাঠ্যপুথিৰ লগত। নে এনে মিড ডে মিলটো আছে? মিড ডে মিলটো আছে। এতিয়া কি ক'ব যে গুণোৎসৱ আৰু এটা দিন মাজত আছে, সেইখিনি সময়ত চৰকাৰে কিবা আহ্বান কৰিব নেকি যে যিখিনি সময়ত ইয়াত কচুৱা অঞ্চলত শিক্ষকৰ বহুত বিদ্যালয়তে নাই, ৰাজহুৱা খণ্ড বিদ্যালয়? এতিয়া আমাৰ যিটো গৌৰৱাত মৌজা বিশেষকৈ কঠীয়াতলীৰ খণ্ডৰ গৌৰৱাত মৌজা যিটো আছে আমাৰ সংখ্যালঘু বহুতো অঞ্চল, এই অঞ্চলৰ প্ৰত্যেকখন বিদ্যালয়তে ছাত্ৰ অনুপাতে শিক্ষক নাই। আৰু যি হওক মাজতে সৰ্বশিক্ষাই শিক্ষক দিয়া হৈছিলে, কিন্তু এতিয়া যিটো নিয়ম কৰিছে 10 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে এজন শিক্ষক ইয়াৰ পৰা গুচি যাব পাৰে, মিউচুৱেল নহয় ডাইৰেক্ট গুচি যাব পাৰে। সেই হিচাপে আমাৰ এই অঞ্চলৰ পৰা বহুত শিক্ষক গুচি যায়, আনকি আধা 50% শিক্ষকে ইয়াৰ পৰা গুচি যায়। গতিকে ডাঙৰ সমস্যা হৈছে আমাৰ এই অঞ্চলত বিশেষকৈ শিক্ষকৰ, ছাত্ৰ ছাত্ৰীৰ অভাৱ নাই। আৰু শিক্ষাৰ মূল স্তম্ভ আছে 4টা: শিক্ষক, ছাত্ৰ ছাত্ৰী, পৰিৱেশ। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীও যথেষ্ট আছে এই অঞ্চলত বিদ্যালয়সমূহত, আৰু বিশেষকৈ পৰিৱেশো বৰ্তমানলৈকে সৰ্বশিক্ষাৰ জৰিয়তে পৰিৱেশো অলপ উন্নত হৈছে, শ্ৰেণী কোঠালিৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ হৈছে, কিন্তু শিক্ষকৰ অভাৱৰ কাৰণে এই অৰ্থসম্পূৰ্ণ শিক্ষা সেইখিনি সম্পূৰ্ণ হৈ উঠা নাই। চৰকাৰে কিবা আহ্বান কৰিব? সেইকাৰণে মই চৰকাৰলৈ অনুৰোধ জনাওঁ যাতে আমাৰ এই অঞ্চলত ছাত্ৰ অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰা যায়। আৰু সেয়া মই জানো যে অসমৰ প্ৰত্যেকজন নাগৰিক যেতিয়া নেকি উন্নত হ'ব, মানসিক, দৈহিক, শাৰীৰিক এই উন্নত হোৱাৰ লগে লগে আমাৰ এই অঞ্চলৰ উন্নত হোৱাৰ লগে আমাৰ কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।